নমস্কাৰ মই ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ ডাঙৰ খবৰ জুবিন গাৰ্গৰ সৈতে ইয়ট পাৰ্টিত থকা ছিংগাপুৰৰ যিসকল প্ৰবাসী অসমীয়াসকলৰ ময়মতালি এতিয়া নচলিব তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোক অসমলৈ নাহে তদন্তত সহযোগিতা কৰিব কিন্তু ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তেহে ভিডিঅ' কলত CIDয়ে তেওঁলোকক জেৰা চলাব লাগিব কিন্তু অসমলৈ তেওঁলোক নাহে এই কথা ইতিমধ্যে সুস্পষ্ট কৰি দিয়াৰ পাছতে তেওঁলোকলৈ এতিয়া চূড়ান্ত নিৰ্দেশনা প্ৰেৰণ কৰিছে অসমৰ CIDৰ SITৰ মুৰব্বীয়ে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই উল্লেখ কৰিছে যে তেওঁলোক ভিডিঅ' কনফাৰেন্সিঙত নহয় সুখৰীৰে অসমত উপস্থিত হ'ব লাগিব CIDৰ জেৰাৰ সন্মুখীন হ'ব লাগিব এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ নচলিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ ময়মতালি আৰু অসমত সুখৰীৰে আহি উপস্থিত হ'ব লাগিব আটাইকেইগৰাকী 11 জনৰ নাম লাভ কৰিছে ইতিমধ্যে SITয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক কঠোৰ নিৰ্দেশ দিছে SITয়ে আজিৰ দিনটোত এখন সংবাদমেল সম্বোধন কৰি এই কথা SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই উল্লেখ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত থকা প্ৰতিগৰাকী লোক অসমলৈ আহিবই লাগিব ছিংগাপুৰত থকা 11 জন অসমীয়াৰ নাম CIDয়ে পাইছে আৰু তেওঁলোকলৈ ইতিমধ্যে পুনৰবাৰ সমন প্ৰেৰণ কৰা হৈছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল সুখৰীৰে তদন্তৰ বাবে আহিব লাগিব মিউচুৱেল এছিষ্টেন্ট ট্ৰিটিৰ জৰিয়তে ছিংগাপুৰ আৰক্ষীৰ সহায় লোৱা হৈছে ছিংগাপুৰৰ প্ৰতিগৰাকী প্ৰবাসী অসমীয়ালৈ SITয়ে পুনৰবাৰ সমন প্ৰেৰণ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু সমান্তৰালকৈ ভিছাৰা ৰিপৰ্ট GMCHলৈ পঠিওৱা হৈছে বুলি উল্লেখ কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈছে ইতিমধ্যে এজনৰ সাক্ষ্য ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু আন কেইগৰাকীক অসমলৈ অনাৰ বাবে যুঁজা চলাই থকা হৈছে অসমলৈ আহি ভাষ্য প্ৰদানৰ বাবে সকলোখিনি ব্যৱস্থা কৰা হ'ব ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কোনো কাৰণত সোধা পোছা নহয় সুখৰীৰে অসমলৈ আহিব লাগিব CIDৰ কাৰ্যালয়ত পুংখানুপুংখাকৈ তদন্ত চলিব জেৰা চলিব এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে SITৰ মুৰব্বী বিষয়া মুন্না প্ৰসাদ গুপ্তাই এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ ময়মতালি নচলিব সুখৰীৰে অসমত আহি উপস্থিত হ'ব লাগিব সুখৰীৰে অসমত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়াত সহযোগিতা কৰিব লাগিব এই কথা ইতিমধ্যে SITৰ মুৰব্বী বিষয়াজনে উল্লেখ কৰিছে মন্তব্য আছে টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত মন্তব্য শুনাইছোঁ তেওঁলোকক আনিবৰ কাৰণেও আমি সমন জাৰি কৰিছোঁ নটিছ পঠিয়াইছোঁ তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে তেওঁৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ বাকী কেইজনকো আনিবলৈ আমি নটিছ জাৰি কৰিছোঁ আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ে তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিছোঁ নহয় ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নহয় তেওঁলোকে নিজে ফিজিকেলি ইয়াত হাজিৰ হৈ ষ্টেটমেণ্ট দিব লাগিব তেনেকুৱা কথা নহয় তেওঁলোকে নিজে ইয়াত আহিব লাগিব আৰু আমি সেইটোকে বিচাৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকে ইনভেষ্টিগেশ্যনত অনতি পলমে আহি জইন কৰিব এতিয়ালৈকে ইনভেষ্টিগেশ্যনত পোৱা মতে ছিংগাপুৰৰ থকা 11 জন লোকৰ নাম পাইছোঁ যিসকল অসমৰ মূলতঃ বাসিন্দা তেওঁলোক ইয়টত আছিলে তেওঁলোকক আমি বিচাৰিছোঁ নিশ্চয় আমি সময় বান্ধি দিওঁ এটা সময় আমি বান্ধি দিছিলোঁ সেইটো উকলিছে আমি আকৌ এটা সময় দি তেওঁলোকক যিমান লিগেল ৰিপৰ্টছ আছে আমাৰ হাতত আইনমতে যিখিনি ব্যৱস্থা আছে আমাৰ হাতত বহুতো ব্যৱস্থা আছে গতিকে তেওঁলোকক ইনভেষ্টিগেশ্যনত জইন কৰিবলৈ যিখিনি আইনত ব্যৱস্থা আছে সকলো ব্যৱস্থা আমি ল'ম মুঠতে 11 গৰাকী আছে মই এতিয়া নাম চবৰ কোৱাটো উচিত নহ'ব কিন্তু মুঠতে 11 গৰাকীৰ নাম আছে এগৰাকী ইতিমধ্যে আহিছে সেইটো আপোনালোকে জ্ঞাত তেওঁলোকক আমি উইদাউট ডিলে মাতিছোঁ যাতে তেওঁলোকে ইমিডিয়েটলি আমি আহিবলৈ মাতিছোঁ তেওঁলোকে
হয়তো ছিংগাপুৰতো কিবা ইনভেষ্টিগেশ্যন চলি আছে, তাৰ কাৰণে হয়তো তেওঁলোকে তাতো ষ্টেটমেণ্ট লৈছে, সেইটো মই ভাবোঁ। গতিকে তেওঁলোকৰ হয়তো সেইকাৰণে অলপ ডিলে হ'ব পাৰে, কিন্তু আমি তেওঁলোকক আকৌ সময়সীমা বান্ধি দিছোঁ আৰু তেওঁলোকক আহিবলৈ আমি হাজিৰ হ'বলৈ। তেওঁলোকক আনিবৰ কাৰণেও আমি চামন জাৰি কৰিছোঁ, নটিচ পঠিয়াইছোঁ। তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে, তেওঁৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ। বাকীকেইজনকো আনিবলৈ আমি নটিচ জাৰি কৰিছোঁ আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ে, তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিছোঁ। নহয়, ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নহয়, তেওঁলোকে নিজে ফিজিকেলি ইয়াত হাজিৰ হৈ ষ্টেটমেণ্ট দিব লাগিব। তেনেকুৱা কথা নহয়, তেওঁলোকে নিজে ইয়াত আহিব লাগিব আৰু আমি সেইটোকে বিচাৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকে ইনভেষ্টিগেশ্যনত অনতি পলমে আহি জইন কৰিব। এতিয়ালৈকে ইনভেষ্টিগেশ্যনত পোৱা মতে ছিংগাপুৰৰ থকা 11জন লোকৰ নাম পাইছোঁ, যিসকল অসমৰ মূলত বাসিন্দা। তেওঁলোক ইয়টত আছিলে, তেওঁলোকক আমি বিচাৰিছোঁ। নিশ্চয় আমি সময় বান্ধি দিওঁ, এটা সময় আমি বান্ধি দিছিলোঁ, সেইটো উকলিছে। আমি আকৌ এটা সময় দি তেওঁলোকক যিমান লিগেল ৰিপৰ্টছ আছে আমাৰ হাতত, আইনমতে যিখিনি ব্যৱস্থা আছে, আমাৰ হাতত বহুতো ব্যৱস্থা আছে। গতিকে তেওঁলোকক ইনভেষ্টিগেশ্যনত জইন কৰিবলৈ যিখিনি আইনত ব্যৱস্থা আছে সকলো ব্যৱস্থা আমি ল'ম। মুঠতে 11গৰাকীৰ আছে, মই এতিয়াই নাম চবৰ কোৱাটো উচিত নহ'ব, কিন্তু মুঠতে 11গৰাকীৰ নাম আছে। এগৰাকী ইতিমধ্যে আহিছে, সেইটো আপোনালোকে জ্ঞাত। তেওঁলোকক আমি উইদাউট ডিলে মাতিছোঁ, যাতে তেওঁলোকে ইমিডিয়েটলি আমি আহিবলৈ মাতিছোঁ। তেওঁলোকে হয়তো ছিংগাপুৰতো কিবা ইনভেষ্টিগেশ্যন চলি আছে, তাৰ কাৰণে হয়তো তেওঁলোকে তাতো ষ্টেটমেণ্ট লৈছে, সেইটো মই ভাবোঁ। গতিকে তেওঁলোকৰ হয়তো সেইকাৰণে অলপ ডিলে হ'ব পাৰে, কিন্তু আমি তেওঁলোকক আকৌ সময়সীমা বান্ধি দিছোঁ আৰু তেওঁলোকক আহিবলৈ আমি হাজিৰ হ'বলৈ। তেওঁলোকক আনিবৰ কাৰণেও আমি চামন জাৰি কৰিছোঁ, নটিচ পঠিয়াইছোঁ। তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে, তেওঁৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ। বাকীকেইজনকো আনিবলৈ আমি নটিচ জাৰি কৰিছোঁ আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ে, তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিছোঁ। নহয়, ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নহয়, তেওঁলোকে নিজে ফিজিকেলি ইয়াত হাজিৰ হৈ ষ্টেটমেণ্ট দিব লাগিব। তেনেকুৱা কথা নহয়, তেওঁলোকে নিজে ইয়াত আহিব লাগিব আৰু আমি সেইটোকে বিচাৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকে ইনভেষ্টিগেশ্যনত অনতি পলমে আহি জইন কৰিব। এতিয়ালৈকে ইনভেষ্টিগেশ্যনত পোৱা মতে ছিংগাপুৰৰ থকা 11জন লোকৰ নাম পাইছোঁ, যিসকল অসমৰ মূলত বাসিন্দা। তেওঁলোক ইয়টত আছিলে, তেওঁলোকক আমি বিচাৰিছোঁ। নিশ্চয় আমি সময় বান্ধি দিওঁ, এটা সময় আমি বান্ধি দিছিলোঁ, সেইটো উকলিছে। আমি আকৌ এটা সময় দি তেওঁলোকক যিমান লিগেল ৰিপৰ্টছ আছে আমাৰ হাতত, আইনমতে যিখিনি ব্যৱস্থা আছে, আমাৰ হাতত বহুতো ব্যৱস্থা আছে। গতিকে তেওঁলোকক ইনভেষ্টিগেশ্যনত জইন কৰিবলৈ যিখিনি আইনত ব্যৱস্থা আছে সকলো ব্যৱস্থা আমি ল'ম। মুঠতে 11গৰাকীৰ আছে, মই এতিয়াই নাম চবৰ কোৱাটো উচিত নহ'ব, কিন্তু মুঠতে 11গৰাকীৰ নাম আছে। এগৰাকী ইতিমধ্যে আহিছে, সেইটো আপোনালোকে জ্ঞাত। তেওঁলোকক আমি উইদাউট ডিলে মাতিছোঁ, যাতে তেওঁলোকে ইমিডিয়েটলি আমি আহিবলৈ মাতিছোঁ। তেওঁলোকে